ওদালগুৰি জিলাৰ টংলা শাখাৰ ঐতিকত নৰ্থ দৰং সিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ আছে প্ৰাক প্ৰাথমিক শাখাৰ পৰা 60 বছৰ ঊৰ্ধ্বলৈ 7টা শাখাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা আৰ্থিক পুৰস্কাৰ সম্বলিত আবৃত্তি মহাৰণ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ কৰাৰ লগতে বহু সংখ্যক সাহিত্যপ্ৰেমী উপস্থিত থাকে। আজি টংলা শাখায় অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে যি এক বিশাল আয়োজন কৰিছে আৰু অসমৰ আবৃত্তিৰ ইতিহাসত এইটো প্ৰথম কাৰ্যসূচী হ'ব। অসমৰ 32খন জিলাত এই আবৃত্তি মহাৰণৰ অনুষ্ঠিত হৈ আছে। এই আবৃত্তি মহাৰণৰ পৰ্যায়ক্ৰমে হ'ব। প্ৰথম শাখা পৰ্যায়ত হ'ব। শাখা পৰ্যায়ত যিসকল বাছনি হ'ব তেওঁলোক জিলা পৰ্যায়লৈ যাব। জিলা পৰ্যায়ত যিসকল আকৌ বাছনি হ'ব তেওঁলোক ৰাজ্যিক পৰ্যায়লৈ গৈ তেওঁলোকে আবৃত্তি প্ৰদৰ্শন কৰিব আৰু সেই প্ৰদৰ্শনত অসমৰ 32খন জিলাৰ প্ৰতিযোগীয়ে ৰাজ্যিক পৰ্যায়ৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই যি প্ৰয়াস, ইয়াৰ উদ্দেশ্য এটাই, অসমত পেছাদাৰী আবৃত্তিকাৰৰ সৃষ্টি কৰা, আবৃত্তি কলাক নৱপ্ৰজন্মৰ পৰা বয়োজ্যেষ্ঠজনলৈ যাতে প্ৰসাৰিত হয়, সিও এক অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই আবৃত্তি মহাৰণৰ উদ্দেশ্য। আবৃত্তি প্ৰতিযোগিতাত আমি 7টা শাখাত ভাগ হৈছে। গজালি, পিশলয়, জোনাকী, ৰামধেনু, গৱেষণামূলক আৰু প্ৰবীণ শাখা, এনেকৈ কৰি 7টা শাখাত ভাগ হৈছে। আৰু একেবাৰে নাৰ্চাৰীৰ পৰা সিফালে 60 বছৰৰ ওপৰলৈকে যিসকল প্ৰতিযোগী, আমি বিভিন্ন ঠাই, স্কুল, কলেজ, জ্যেষ্ঠ নাগৰিক সকলোতে ঘূৰি মানুহবোৰক খবৰ দিওঁতে তেওঁলোকে আমাক যথেষ্ট সঁহাৰি জনাইছে। আৰু ইয়াতে আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 3গৰাকীকৈ ৰাখিম আৰু তেওঁলোকক আমি জিলা ভিত্তিক জিলা পৰ্যায়লৈ তেওঁলোকক পঠিয়াম। আৰু জিলা পৰ্যায়ত যদি তেওঁলোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হ'বলৈ সক্ষম হয় তেতিয়াহ'লে তেওঁলোকে ৰাজ্যিক পৰ্যায়লৈ যাব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'